নমস্কাৰ সকলোকে আমি এই ভিডিঅ'টোত ফাৰ্ষ্ট ইন আসাম অৰ্থাৎ অসমৰ প্ৰথমক লৈ কেনে আৰু কেইটামান কুৱেশ্যন আমি ডিছকাছ কৰিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চোৱা আৰু সকলোবিলাক কুৱেশ্যনৰ যাতে তোমালোকে এনচাৰ দিব পাৰা এনেকৈ চেষ্টা কৰিবা আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আসাম টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা অসমৰ প্ৰথমজন ব্যক্তি কোন আছিল অপশ্যন দেৱকান্ত বৰুৱা ফকৰুদ্দিন আলী আহমেদ ৰঞ্জন গগৈ আৰু গোপীনাথ বৰদলৈ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফকৰুদ্দিন আহমেদ ফকৰুদ্দিন আহমেদ ডাঙৰীয়া আছিল অসমৰ পৰা প্ৰথমজন ব্যক্তি যিজন ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলগৈ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আসাম আফটাৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স অৰ্থাৎ ভাৰত স্বাধীনতাৰ পিছত অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল অপশ্যন জয়ৰাম দাস দৌলতৰাম মোহাম্মদ চালে আকবৰ হাইদাৰী বিষ্ণু সাহাই আৰু LP সিং ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মোহাম্মদ চালে আকবৰ হাইদাৰী তেওঁ আছিল স্বাধীনতা লাভ কৰাৰ পিছত অসমৰ প্ৰথমজন ৰাজ্যপাল গভৰ্ণৰ নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট মেল Assamese cricket player to select for the senior Indian national cricket team অৰ্থাৎ ভাৰতীয় সিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দললৈ নিৰ্বাচিত হোৱা অসমৰ পৰা প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ কোন আমাক সুধিছে অপশ্যন দিছে আবু নেছিম আহমেদ ৰিয়ান পৰাগ গোকুল শৰ্মা মুক্তাৰ হুছেইন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰিয়ান পৰাগ নেক্সট কুৱেশ্যন Who is the first female Assamese cricketer to make it into the senior Indian national cricket team? অৰ্থাৎ ভাৰতীয় সিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা ক্ৰিকেটাৰ কোন অপশ্যন জিন্তিমণি কলিতা উমা চেত্ৰী মণিকা দাস ৰশ্মি দে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উমা চেত্ৰী উমা চেত্ৰীয়ে হৈছে অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ যিয়ে সিনিয়ৰ ইণ্ডিয়ান নেশ্যনেল ক্ৰিকেট টিমত চান্স পাইছে বা চিলেক্ট হৈছে নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ দ্য গুৱাহাটী হাইকোৰ্ট অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল অপশ্যন দিছে পাৰ্বতী কুমাৰ গোস্বামী হলিৰাম ডেকা মীৰা দাস হলিৰাম ফুকন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হলিৰাম ডেকা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ কোন আছিল অপশ্যন ৰুমি কুমাৰী ফুকন মীৰা শৰ্মা ইন্দিৰা শাহ আৰু নীলিমা দাস ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মীৰা শৰ্মা আছিল গুৱাহাটী হাইকোৰ্টৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ বা চিফ জাষ্টিচ হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া বিলংগিং টু দ্য ষ্টেট অফ আছাম অৰ্থাৎ অসম ৰাজ্যৰ পৰা ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল অপশ্যন পাৰ্বতী কুমাৰ গোস্বামী ৰঞ্জন গগৈ হলিৰাম ডেকা সৰ্বানন্দ সোণোৱাল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰঞ্জন গগৈয়ে 2018 চনত তেওঁ চিফ জাষ্টিচ হৈছিলগৈ নেক্সট which was the first Assamese periodical magazine published in year 1846 অৰ্থাৎ 1846 ত প্ৰকাশ পোৱা প্ৰথমখন অসমীয়া আলোচনী কি আছিল জোনাকী অৰুণোদয় মৌ অসম বিলাসিনী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰুণোদয় আছিল অসমীয়া প্ৰথমখন আলোচনী নেক্সট কুৱেশ্যন which was the first printed book
in the Assamese language translated by Atmaram Sharma. আত্মাৰাম শৰ্মাই অনুবাদ কৰা অসমীয়া ভাষাৰ প্ৰথমখন ছপা পুথি কি আছিল? অপশ্যন কীৰ্তন ঘোষা, ধৰ্মপুষ্টক, বুৰঞ্জী আৰু হেমকোষ। এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাবা। এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যন, which is the oldest and first medical college established in Assam? অৰ্থাৎ অসমত স্থাপিত হোৱা আটাইতকৈ পুৰণি আৰু প্ৰথম চিকিৎসা মহাবিদ্যালয় কি আছিল? অপশ্যন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়। এইখন আছিল অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। Next question, which was the first Assamese daily newspaper published in 1935? 1935 অৰ্থাৎ 1935 চনত প্ৰকাশ পোৱা প্ৰথমখন অসমীয়া দৈনিক বাতৰি কি আছিল? অপশ্যন অসমীয়া প্ৰতিদিন, দৈনিক বাতৰি, দৈনিক জনমভূমি, অসমীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দৈনিক বাতৰি, যিখন 1935 চনৰ 12 আগষ্টৰ পৰা প্ৰকাশ পাবলৈ আৰম্ভ হৈছিল। Next question, which was the first English daily newspaper published in Assam? অৰ্থাৎ অসমত প্ৰকাশ পোৱা প্ৰথমখন ইংৰাজী দৈনিক বাতৰি কি আছিল? The Sentinel, The Assam Tribune, The Times of Assam, Eastern Chronicle। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব The Assam Tribune। The Assam Tribune আছিল অসমৰ প্ৰথমখন ইংৰাজী দৈনিক বাতৰি। Next question, in which year did Dr. Bhupen Hazarika receive the highest civilian award, Bharat Ratna? অৰ্থাৎ ভূপেন হাজৰিকাই কোন চনত সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিছিল? তেওঁ 1911 চনত, 1919 চনত, 1922 চনত, 1909 চনত। 1919 চনত তেওঁ ভাৰত ৰত্ন লাভ কৰিছিল আৰু 1909 চনত তেওঁ অসম ৰত্ন লাভ কৰিছিল। Next question, who won the first Gyanpith Award from Assam for the novel মৃত্যুঞ্জয়? মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে অসমৰ পৰা প্ৰথম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? অপশ্যন মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন, হোমেন বৰগোহাঁই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে 1979ত তেওঁ প্ৰথমবাৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। Next question, who was the first Assamese sports icon to win a medal at the Tokyo 2020 Olympic? অৰ্থাৎ টকিঅ'ৰ 2020 চনৰ অলিম্পিকত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ কোন আছিল? অপশ্যন হিমা দাস, লাভলীনা বৰগোহাঁই, শিৱ থাপা আৰু ভোগেশ্বৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাভলীনা বৰগোহাঁই। Next question, which medal did লাভলীনা বৰগোহাঁই win at the 2020 Tokyo Olympic Games? অৰ্থাৎ 2020 চনৰ টকিঅ' অলিম্পিক খেলত লাভলীনা বা ক্ৰীড়াত লাভলীনা বৰগোহাঁয়ে কি পদক লাভ কৰিছিল? অপশ্যন গোল্ড মেডেল, ব্ৰঞ্জ মেডেল, চিলভাৰ মেডেল আৰু ফ'ৰ্থ প্লেচ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ব্ৰঞ্জ মেডেল। তেওঁ বক্সিঙত ব্ৰঞ্জ মেডেল পাইছিল। Next question, who is the author of Bhanumati, the first Assamese novel? অৰ্থাৎ যিখন অসমৰ প্ৰথম উপন্যাস আছিল, অসমীয়া উপন্যাস ভানুমতী, সেইখনৰ লেখক কোন আছিল? অপশ্যন লক্ষীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, ৰজনীকান্ত বৰদলৈ, হেমচন্দ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা।
Okay. Next question. In which year was the first daily newspaper দৈনিক বাতৰি launch? অৰ্থাৎ কোন চনত প্ৰথমখন অসমীয়া দৈনিক বাতৰি দৈনিক বাতৰিৰ নাম আছিল সেইখনৰ প্ৰকাশ পাইছিল আমাক সুধিছে। অপশ্যন দিছে 1931 চন, 1935, 1947 আৰু 1846। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1935 চনত এইখন পাব্লিছ হৈছিল। Next question. Who among the following was the first recipient of Padma Shri Award from Assam? অৰ্থাৎ তলৰ কোনগৰাকী ব্যক্তি অসমৰ প্ৰথম পদ্মশ্ৰী বঁটা প্ৰাপক আছিল? অপশ্যন বিমলা প্ৰসাদ চলিহা, অমল প্ৰভা দাস, কৃষ্ণকান্ত সন্দিকৈ, ভূপেন হাজৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অমল প্ৰভা দাস। অ'কে, মই ইয়াতে এটা এই কুৱেশ্যনটো মই এনচাৰটো মই আকৌ ভুলকৈ ক'লোঁ। এই হু ইজ দ্য অথৰ অফ ভানুমতী, সেইটো ভানুমতী উপন্যাসখন ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। অ'কে, পদ্মনাথ গোহাঁই বৰুৱাই এইখন লিখিছিল। নেক্সট, আৰু আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন। ইন হুইচ ইয়েৰ ডিড বিমলা প্ৰসাদ চলিহা ৰিচিভ দ্য পদ্ম বিভূষণ এৱাৰ্ড? অৰ্থাৎ বিমলা প্ৰসাদ চলিহাই কোন চনত পদ্ম বিভূষণ বঁটা লাভ কৰিছিল? অপশ্যন 1955 চনত, 1971 চনত, 1980 চনত, 1999 চনত। তোমালোকে এই 20টা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা শুদ্ধকৈ মোক কমেণ্ট বক্সত জনাবলৈ তোমালোকে নাপাহৰিবা। আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে 1971 চনত। 1971 চনত বিমলা প্ৰসাদ চলিহাই পদ্ম বিভূষণ বঁটা লাভ কৰিছিল। আজিলৈ ইমানেই আছিল। আমি আকৌ নেক্সট বেলেগ এটা ভিডিঅ'ত আমি বেলেগ কিছুমান কুৱেশ্যন তোমালোকলৈ মই লৈ আহিম। থেংক ইউ।